কলিয়াবৰৰ শিলঘাটত থকা ঐতিহ্যমণ্ডিত ত্ৰিশূলধাৰী মন্দিৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে সমূহীয়া বিবাহ আৰু আজি এই দিনটো দেখা গৈছে এই ত্ৰিশূলধাৰী মন্দিৰত সাতযোৰা দৰা কইনাৰ ইয়াত সমূহীয়া বিবাহ আয়োজন কৰা হৈছে ত্ৰিশূলধাৰী মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি পোনে পোনে এই সমূহীয়া বিবাহ যি কাৰ্যসূচী চলি আছে আমি সেই দৃশ্য দেখুৱাইছোঁ আৰু এনেদৰে পোন প্ৰথমবাৰৰ বাবে কলিয়াবৰৰ এই শিলঘাটৰ ঐতিহ্যমণ্ডিত ত্ৰিশূলধাৰী মন্দিৰত পোন প্ৰথমবাৰে সাতযোৰা দৰা কইনা একেলগে এনেদৰে সমূহীয়া বিবাহ অনুষ্ঠিত কৰিছে মন্দিৰ পৰিচালনা কমিটি আমি ইয়াত যিহেতু মন্দিৰ পৰিচালনা কমিটিৰ বিষয়ববীয়া আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম এইবাৰ পোন প্ৰথমবাৰৰ বাবে ইয়াত সমূহীয়া বিবাহ হয় হয় মানে আমাৰ ত্ৰিশূলধাৰী শিৱ মন্দিৰত মাজে মাজে বহু ভক্ত আহি ইয়াত অলপ আৰ্থিকভাৱে অলপ কম থকা ব্যক্তিসকলে আহি বিবাহ অনুষ্ঠান পাতে কিন্তু নিজাববীয়াকৈ পাতিলে যথেষ্ট খৰচ হয় বাবে আমাক অনুৰোধ জনাইছিলে ঠিক শিৱৰাত্ৰিৰ 10-15 দিন আগতে আমাক কৈছিলে যে আমি এনেকৈ কেইজনমানে বিয়া কৰিব বিচাৰিছোঁ কিন্তু আমাৰ শিৱৰাত্ৰিৰ লগতে তাৰিখটো নপৰিল আজি বিয়াৰ তাৰিখ আছিলে আজি আচলতে আমাৰ কেইবাজনো যোগাযোগ কৰিছিলে যদিও ইতিমধ্যে 7জন ব্যক্তি আজি ইয়াত তেওঁলোকে যুৱ জীৱনৰ সামাজিক স্বীকৃতি হিচাপে হৈছে তেখেতসকলৰ বিবাহ আগতে হৈছে যদিও সামাজিক স্বীকৃতি হিচাপে আজি বিয়া হৈছে আমি মন্দিৰ পৰিচালনা সমিতিয়ে সাধাৰণ এটা অৰিহণা লৈ তেখেতসকলৰ গোটেইখিনি ব্যৱস্থা আমি কৰি দিছোঁ গতিকে তেখেতসকলেও যথেষ্ট উপকৃত হৈছে আৰু আমি ভাবোঁ যে শিৱ বাবাই তেখেতসকলৰ অনাগত দিনখিনি ভালেৰে পাৰ কৰক আৰু আপোনালোক আহি আমাৰ এই বিবাহ উৎসৱত উপস্থিত হৈ এই কথা যাতে আপোনাৰ মিডিয়াৰ থ্ৰুৱেদি আপোনাৰ খবৰ মিডিয়াৰ থ্ৰুৱেদি সকলোৱে জানে আমি পৰৱৰ্তী সময়তো এনেধৰণে মাজে মাজে যদি ব্যক্তি পাওঁ তেতিয়াহ'লে আমি সমূহীয়া বিবাহৰ আয়োজন কৰাৰ সিদ্ধান্ত এবাৰ কমিশ্যনখনে গ্ৰহণ কৰিছোঁ দেখা গৈছে এই যে তেওঁলোকে পূৰ্বে যুগ্ম জীৱন আৰম্ভ কৰিছিল তেওঁলোকে সামাজিক স্বীকৃতি পোৱা নাই আজি আপোনালোকে সেই ব্যৱস্থা হয় হয় এইবাৰ আমাৰ ত্ৰিশূলধাৰী কমিটি এইটো এটা নতুন পদক্ষেপ আগে পিছে ধৰক বিয়া হৈছে তেনেকৈ আহি মানে যোৰা হিচাপে বা ৰাইজ হিচাপে আহি পেলাই বিয়া হৈছেই এইবাৰ আমি সমিতিয়ে এতিয়া এটা নতুন পদক্ষেপ লৈছোঁ আমি আশা কৰিছোঁ আগন্তুক দিনত যাতে আমি আৰু উৎসাহ পাওঁ আৰু আমাক ৰাইজে সঁহাৰি জনায় নিশ্চয় মই পুনৰ সেই দৃশ্য দেখুৱাওঁ এই সামূহিক বিবাহ কাৰ্যসূচী কিয়নো আজিৰ দিনটোত ইয়াত 7যোৰা দৰা কইনা তেওঁলোকে পূৰ্বে যুগ্ম জীৱন আৰম্ভ কৰিলে যদিও যি সামাজিক স্বীকৃতি সেয়া তেওঁলোকে লোৱা নাছিল আৰু আজি তেওঁলোকে একেলগে এই ত্ৰিশূলধাৰী শিলঘাটৰ ত্ৰিশূলধাৰী শিৱ মন্দিৰত এই সামূহিক যি বিবাহ অনুষ্ঠান আয়োজন কৰিছে মন্দিৰ পৰিচালনা কমিটি আৰু সেই সামূহিক বিবাহত তেওঁলোকে অংশগ্ৰহণ কৰি তেওঁলোকৰ যি সামাজিক স্বীকৃতি লোৱাৰ তেওঁলোকে চেষ্টা কৰিছে তেওঁলোকে পূৰ্বে যুগ্ম জীৱন আৰম্ভ কৰিলে যদিও যি সামাজিক ৰীতি নীতিৰে তেওঁলোকৰ বিবাহ সম্পন্ন হোৱা নাছিল আৰু আজি এই ত্ৰিশূলধাৰী মন্দিৰ পৰিচালনা কমিটিৰ উদ্যোগত এনেদৰে সামূহিক বিবাহ অনুষ্ঠান অনুষ্ঠিত আমি সেই দৃশ্য দেখুৱাইছোঁ পোনপটীয়াকৈ নিউজ 18 দৰ্শকসকলক ओम अग्नि प्रायश्चित्तं देवानां प्रायश्चित्तरोषे ब्रह्मणस्थ नाथकाम उपधावामि यस्य प्रतिज्ञां तनुष्टामस्य नासाय स्वाहा নিশ্চয়কৈ আমি এনেদৰে দেখুৱালোঁ যে শিলঘাটৰ যি ত্ৰিশূলধাৰী মন্দিৰত পোন প্ৰথমবাৰৰ বাবে এইদৰে সামূহিক বিবাহ অনুষ্ঠিত কৰা হাল দম্পতীয়ে আজি সামাজিক ৰীতি নীতিৰে বিবাহ পাশত আবদ্ধ হৈছে আৰু মন্দিৰ পৰিচালনা কমিটিৰ উদ্যোগত এই বিবাহ কাৰ্যসূচী সামূহিক বিবাহ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু এনেদৰে অন্য কোনো ব্যক্তিয়ে যদি বিবাহ সামাজিক ৰীতি নীতিৰে বিবাহ পাশত আবদ্ধ হ'ব বিচাৰে তেওঁলোকে ইয়ালৈ আহিব পাৰে আৰু এনেদৰে সামূহিক বিবাহৰ জৰিয়তে এই সামাজিক ৰীতি নীতি তেওঁলোকে স্বীকৃতি ল'বলৈ পাৰিব বুলি মন্দিৰ পৰিচালনা কমিটিয়ে জানিবলৈ দিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ